চিপাঝাৰ ডুমনি চকীত সদৌ অসম ভিত্তিত দিবানৈশ ফুটবলত বাগৰা FC খিতাপ জয়। বিগত বৰ্ষসমূহৰ দৰে দৰং কামৰূপ সীমান্তৰ ডুমনি চকীস্থিত বৰ্ণৈ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ খেলপথাৰত পশ্চিম দৰং উন্নয়ন পৰিষদৰ উদ্যোগত 4 দিনীয়াকৈ অনুষ্ঠিত হৈছিল ফুটবলৰ মহাৰণ। এই ফুটবল খেলখনত নিশা এখন ছেমি ফাইনেল খেল উদ্বোধন কৰে চিপাঝাৰ সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশীয়ে। চূড়ান্ত খেলখনত আগমুহূৰ্তত এক সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰে। সাংস্কৃতিক অনুষ্ঠান গীত পৰিৱেশন কৰে জনপ্ৰিয় কণ্ঠশিল্পী জেক আসলামে। চূড়ান্ত খেলখন শুভ উদ্বোধন কৰে দুলু আহমেদে। চূড়ান্ত খেলখন বাগৰা FC আৰু 4 ফ্ৰেণ্ড FCৰ মাজত অনুষ্ঠিত হয়। বাগৰা FC 3-0 গলৰ ব্যৱধানত জয়ী হ'বলৈ সক্ষম হৈছে। প্ৰতিযোগিতাখনত বাগৰা FC দলে চূড়ান্ত ট্ৰফি আৰু 1,01,000 টকা, বিজিত দলে 4 ফ্ৰেণ্ড FCয়ে ট্ৰফি সহ 60,001 টকা লাভ কৰে আৰু শ্ৰেষ্ঠ খেলুৱৈক ধৰি অন্যান্য বঁটা প্ৰদান কৰা হৈছে। মিলি জুলি কৰো আমি ধেমালি, সমন্বয়ৰে বাট কৰো মুকলি। দখু দিশে বলিব ফুটবলতে বতাহ, দিন ৰাতি হেক কৰি বাজিব টকা। হাৰিলেও বা জিকিলেও বিন্দাছ হৈ খেলিবা, দুভৰিৰ যাদুৰে সুখৰ আহিবি গাবা, তাৰে জয় কাকা। মোৰ ভাষণতেই ক'লো যে মই খেলৰ লগত সৰুৰ পৰা জড়িত, নিজেও খেলিছিলোঁ আৰু এতিয়ালৈ মই প্ৰায় 5টাকৈ বিশ্বকাপ ফুটবলত নিজেই গৈ বিদেশত অংশগ্ৰহণ কৰিছোঁ, চাইছোঁ খেল আৰু ইউৰো কাপ চাইছোঁ। গতিকে এটা ফুটবলৰ প্ৰতি মোৰ সৰুৰে পৰা এটা দুৰ্বলতা আছে। সেই উদ্দেশ্যে আমাৰ উদ্যোক্তাসকলে মোক যাই কৈছে, আপোনাক ছ'চিয়েল মিডিয়াত ইমান ধুনীয়া ধুনীয়া খেলত যাই থকা দেখা পাওঁ, আপুনি খেলখনত আহিব লাগে। আৰু যিহেতু ফাইনেল খেলখনৰ উদ্যোক্তা হিচাপে মোক তেখেতসকলে কৈছিলে, মই যাম বুলি ক'লোঁ। কিন্তু মোৰ ভুল হ'ল, মই বেছি সোনকালে আহি পালোঁ ইয়াতে। সাধাৰণতে মই দেৰিকৈ থাকোঁ, তেনেকুৱা কোনো কথা নাই। আৰু খেলাত অকণমান কিবা এটা পৰিস্থিতিও এইবিলাক খেলাত থাকে আৰু ভাল লাগিছে। মই আকৌ মোৰ ভাষণতে ক'লোঁ যে মই যিমান খেল চালোঁ অসমত, মানে এইখন খেলৰ যিটো মানে ইমান ধুনীয়াকৈ পৰিপাটি কৰি ধুনীয়াকৈ সজাইছে, দৰ্শকো প্ৰায় 30,000ৰ ওপৰত মই দৰ্শক দেখিবলৈ পালোঁ। ভাল লাগে। মই প্ৰথম অহাৰ পূৰ্বে আমাৰ উদ্যোক্তাসকলক সুধিলোঁ যে এইটো কেইবছৰ? 6 বছৰীয়া। 6 বছৰীয়া বুলি কোৱাৰ লগে লগে ধৰি লওক ইয়াতে নতুন বুলি ক'লেও ভুল নহয়, কিন্তু ইয়াত ৰাইজৰ যিটো মানে আগ্ৰহ দেখিলোঁ, সঁচাকৈ ভাল লাগিল। আৰু সঁচাকৈ মই মানে ধৰি লওক মই খুব স্পষ্টকৈ কথা কওঁ, অসমৰ ভিতৰত মানে মই যিমানখিনিত আছোঁ, মই নোযোৱা হয়তো বেলেগ কথা, এইটো মই উপস্থিত থকা খেলৰ ভিতৰত এইখন খেল কিন্তু খুব ছিষ্টেমেটিক আৰু ধুনীয়াকৈ হৈছে। আকৌ পৰৱৰ্তী পৰ্যায়ত আহিম বুলি উদ্যোক্তাসকলক ক'লোঁ।